अब अपराधी भी अपराध को अंजाम देने के लिए नए नए हथकंडे अपना रहे हैं। कभी कभार तो यह घटनाएं लोगों की सोच से परे होती हैं। ऐसे ही एक अपहरण की घटना, चौंकाने वाली घटना सामने आई है ढकुआखाना से। यहाँ फिल्मी अंदाज में एम्बुलेंस से आए 4 से 5 अपहरणकर्ताओं ने एक व्यवसायी को अगवा कर लिया। घटना ढकुआखाना के माधुआ इलाके की है, जहाँ अपहरणकर्ताओं ने व्यवसायी देवेंद्र कुमार नामक एक शख्स को अगवा कर लिया। अपहर्ता देवेंद्र की दुकान पर ग्राहक ये अपराधी बनकर आए थे। दुकानते बहि आছিলে, बहि थका সময়ত কিছুমান অচিনাক্ত দুৰ্বৃত্তই মানে আমি মানুহকেইজনে এজনকো চিনি নাপালোঁ, তেওঁক জোৰ জবৰদস্তিকে উঠাই লৈ গাড়ীত ভৰাই ল'লে। এই দৰ্জামুখ পাওঁতে ছোৱালী আহি পালেহি। প্ৰথমতে তেওঁলোকে আহিছিলে চিগাৰেট বিচাৰি চলে, চিগাৰেটটো দিছে, এবাৰ কৈছে এইটো নহয়, এবাৰ কৈছে সেইটো নহয়। সেনেকৈ কওঁতে মানে ছোৱালীয়ে পালেহি। ছোৱালীয়ে আগত ৰৈ যেতিয়া চিনি পালে অকণমান এই মানুহকেইটা অকণমান বেলেগ হাৰিয়ত আহিছে বুলি, তাৰপৰা তাই ক'লে পাপা ঘৰলৈ যাওঁ। সেই বুলি কোৱাৰ লগে লগে বাকী আৰু যিকেইটা পিছত আছিলে তেওঁলোকে আহি তেওঁক জোৰ জবৰদস্তিকে ধৰি মেলি জোৰ জবৰদস্তিকে উঠাই ল'লে। আমি দুজনী মাক জীয়েকে বচাবলৈ চেষ্টা কৰিছিলোঁ যদি আমি বিফল হ'লোঁ, কাৰণ আমাৰ দুজনীকে গতিয়াই দিয়াৰ কাৰণে আমি দুজনী পৰি গ'লোঁ। প্ৰশাসন আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত ছাৰ, আমাৰ MLA নৱদলে ছাৰক মই ৰিকুৱেষ্ট কৰিছোঁ, কাতৰে অনুৰোধ কৰিছোঁ, আমাৰ মানুহজনক সুশৰীৰে যেন আমাক ঘূৰাই দিয়ে। পৱন কুমাৰ আৰু তেখেতৰ এজন ভাই আছে, ভাইক গাঁৱত বাবুলু মিনিমাতে, ইভাগে চৰণজিৎ। মই সেইটো দুটাৰ ওপৰত মোৰ সন্দেহ। সিহঁতি দুজনেই এওঁক উঠাই নিছে বুলি মোৰ সন্দেহ হয়। মানে পইচাৰ কাৰণে তেওঁক নিছে বুলি মই ধাৰণা কৰিছোঁ, কাৰণ প্ৰথমতে তেওঁক মানে এবাৰ নি ধৰি মেলি গোটেই পেঞ্চনত যিমান পইচা আছিলে, পৱন আৰু সেই বাবলু নামৰ সিহঁতি দুটাই লাগি তেওঁ পইচা গোটেইখিনি কাঢ়ি ল'লে। তাৰপিছত তেওঁ পেঞ্চনত যিটো পায় তাৰ পৰাও সিহঁতি ব্লেকমেইলিং কৰি আৰু ইণ্টাৰনেটৰ দ্বাৰাই মানে তেওঁ লোন ল'লে। লোন তেওঁ ভৰি আছে। এতিয়াও যিটো পেঞ্চন পায় সেইটো আশাতে তেওঁক নিছে বুলি মই আশা কৰিছোঁ। মানে আহমেদ বিলেছে তেওঁ আহিছিলে, তেওঁ বাহানা কৰি আহিছিলে, মই চাহপাত বিজনেছ কৰোঁ, মোক চাহপাত অলপ লাগে সেই বুলি কৈ আহিছিলে। কিন্তু তেওঁ লাষ্টত নিজে হৈ গাঢ়ি দিলে মোক পৱন আৰু বাবুলুৱে পঠাইছে বুলি। ডাইৰেক্ট ফোনত মোক কথাও পৰাই দিছিলে। গাড়ীখন কি ৰঙৰ আছিলে? ক্ৰীম কালাৰ আছিলে, অলপ ধূলি চুলি লাগি আছে গাড়ীখনত।